সেইটো আমি দুখ পাইছোঁ, চবেই ৰাইজেও দুখ পাইছে। গতিকে কোনোবা এটা পথ, যিটো পথত কোনো নামাকৰণ নাই, সেই নামাকৰণ নোহোৱা পথটোত নামাকৰণ কৰিব পাৰে। শ্যামাপ্ৰসাদ মুখাৰ্জীৰে কওক বা বেলেগ কোনোবাৰে কওক, এইটো যিবিলাক বহুত পথ আছে য'ত নামাকৰণ কৰা হোৱা নাই। মই আমাৰ কাউন্সিল এৰিয়াতো মোৰ সময়ত বহুত পথ মই নামাকৰণ কৰিছোঁ। আমাৰ লোকেলি কোনোবা ইম্পৰ্টেণ্ট ব্যক্তি, যি জনগোষ্ঠীৰে নহওক কিয়, সেই ব্যক্তিবিলাকৰ নামত কোনোবা ডিফেন্সৰ কোনোবা শ্বহীদ হৈছে, সেইসকলৰ নামত আমি পথবিলাক আমাৰ দিনত যোৱা 5টা বছৰত আমি নামাকৰণ কৰিছোঁ। গতিকে আজিৰ সময়ত যিসকল ব্যক্তি আমাৰ অঞ্চলৰ পৰা সমাজখনক কিবা দি গ'ল, সমাজখনৰ কাৰণে কিবা কৰিছে, সেই ব্যক্তিসকলৰ অৱদানবিলাক, অৰিহণাবিলাক নিক্ষেপ কৰিবলৈ কোনো চেষ্টা কৰিব নালাগে। আৰু কোনোবা নতুন নাম খুব ভাল এটা দৰকাৰ আছে, কিন্তু বিভিন্ন ৰাস্তা আছে। এই ৰাস্তাবিলাক বিভিন্ন অনুষ্ঠানবিলাকত নামাকৰণ কৰিব পাৰে। গতিকে মই দেখিছোঁ ছ'চিয়েল মিডিয়াত বা বিভিন্ন জৰিয়তে দেখিছোঁ মই এইটো, আৰু আমাৰ দুখ লাগিছে। কাৰণ স্বাধীনতা সংগ্ৰামৰ পৰা, বড়ো সংগ্ৰামৰ পৰা, জনজাতি সংগ্ৰামৰ পৰা সেই ব্যক্তিসকলৰ বহুত অৱদান আছে। সেইসকলক সদায় আমি সন্মান জনাই যাব লাগিব। আৰু আহি থকা প্ৰজন্মক আমি ক'ব পাৰিব লাগিব যে আমাৰ অঞ্চলৰ পৰাও সমাজসেৱক আছিল, সমাজৰ কাৰণে নিষ্ঠাবানভাৱে কাম কৰা ব্যক্তি আছিল। যদি সেইসকলৰ গোটেই নামবিলাক আমি ইতিহাসৰ পৰা মুচি পেলাওঁ, ক'ৰবা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা মুচি পেলাওঁ, সেইটো খুব দুখ লগা কথা হ'ব। সেইটো আমি দুখ পাইছোঁ, চবেই ৰাইজেও দুখ পাইছে। গতিকে কোনোবা এটা পথ, যিটো পথত কোনো নামাকৰণ নাই, সেই নামাকৰণ নোহোৱা পথটোত নামাকৰণ কৰিব পাৰে। শ্যামাপ্ৰসাদ মুখাৰ্জীৰে কওক বা বেলেগ কোনোবাৰে কওক, এইটো যিবিলাক বহুত পথ আছে য'ত নামাকৰণ কৰা হোৱা নাই। মই আমাৰ কাউন্সিল এৰিয়াতো মোৰ সময়ত বহুত পথ মই নামাকৰণ কৰিছোঁ। আমাৰ লোকেলি কোনোবা ইম্পৰ্টেণ্ট ব্যক্তি, যি জনগোষ্ঠীৰে নহওক কিয়, সেই ব্যক্তিবিলাকৰ নামত কোনোবা ডিফেন্সৰ কোনোবা শ্বহীদ হৈছে, সেইসকলৰ নামত আমি পথবিলাক আমাৰ দিনত যোৱা 5টা বছৰত আমি নামাকৰণ কৰিছোঁ। গতিকে আজিৰ সময়ত যিসকল ব্যক্তি আমাৰ অঞ্চলৰ পৰা সমাজখনক কিবা দি গ'ল, সমাজখনৰ কাৰণে কিবা কৰিছে, সেই ব্যক্তিসকলৰ অৱদানবিলাক, অৰিহণাবিলাক নিক্ষেপ কৰিবলৈ কোনো চেষ্টা কৰিব নালাগে। আৰু কোনোবা নতুন নাম খুব ভাল এটা দৰকাৰ আছে, কিন্তু বিভিন্ন ৰাস্তা আছে। এই ৰাস্তাবিলাক বিভিন্ন অনুষ্ঠানবিলাকত নামাকৰণ কৰিব পাৰে। গতিকে মই দেখিছোঁ ছ'চিয়েল মিডিয়াত বা বিভিন্ন জৰিয়তে দেখিছোঁ মই এইটো, আৰু আমাৰ দুখ লাগিছে। কাৰণ স্বাধীনতা সংগ্ৰামৰ পৰা, বড়ো সংগ্ৰামৰ পৰা, জনজাতি সংগ্ৰামৰ পৰা সেই ব্যক্তিসকলৰ বহুত অৱদান আছে। সেইসকলক সদায় আমি সন্মান জনাই যাব লাগিব। আৰু আহি থকা প্ৰজন্মক আমি ক'ব পাৰিব লাগিব যে আমাৰ অঞ্চলৰ পৰাও সমাজসেৱক আছিল, সমাজৰ কাৰণে নিষ্ঠাবানভাৱে কাম কৰা ব্যক্তি আছিল। যদি সেইসকলৰ গোটেই নামবিলাক আমি ইতিহাসৰ পৰা মুচি পেলাওঁ, ক'ৰবা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা মুচি পেলাওঁ, সেইটো খুব দুখ লগা কথা হ'ব।